এবাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ডাঙৰ বিস্ফোৰণ মহা বিস্ফোৰণ কাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত এবাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কি ক'লে আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এই ৰূপটো কিন্তু মই কোনোদিনে দেখা পোৱা নাছিলোঁ হয়তো আপোনালোকেও দেখা পোৱা নাই আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই উগ্ৰমূৰ্তিত হৈছে হয় তাতোতকৈ ডাঙৰ কথা নন্দী ভিংগী আখ্যা দিছে কিন্তু কাক দিলে নন্দী ভিংগী আখ্যা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰিণিকী ভূঞা এই দুইজনকে কিন্তু আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেওঁলোকৰ বিষয়ে কি ক'লে আপোনালোকে যদি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই তেতিয়াহ'লে কথাখিনি গম পাব কিন্তু এনে উদান্ত ভাষণ মই কোনোদিনে আচলতে দেখা পোৱা নাছিলোঁ যদি আপোনালোকে এই ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে চাওক আপোনালোকে এই ভিডিঅ'টো তেতিয়া আপোনালোকে গম পাব আৰু নতুনকৈ যদি কোনোবা মোৰ চেনেলটোলৈ পোনপ্ৰথমবাৰ ভিজিট কৰিছে চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টো চাওক আপোনালোকে দুৰ্নীতি মুক্ত সমাজ এটো কেৱল মাত্ৰ এটা স্লোগান এটো দেখিবলৈ ভাল লগা বস্তু তেওঁলোকৰ মূল মতটোৱে হ'ল দুৰ্নীতিযুক্ত এখন সমাজ দুৰ্নীতিৰে ৰুটি ফুটি থকা সমাজ আৰু এই দুৰ্নীতিৰ চৰকাৰ বেলেগ আন কোনো নহয় অসমৰ মুখ্যমন্ত্ৰী পৃথিৱীৰ ইতিহাসত মানে অসমৰ ইতিহাসত ৰাজনৈতিক ইতিহাসত লিখা থাকিব আটাইতকৈ নিষ্কৰ্মা কাম নোহোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লিখা থাকিব মই কৈছো শুনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি সিন্ডিকেট ৰাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ দুৰ্নীতি সিন্ডিকেট ৰাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পত্নী পুত্ৰ আৰু তেওঁৰ দুই নন্দী ভিংগী ককাক ভায়েকৰ দুৰ্নীতি এইটো হ'ব আমাৰ এই নিৰ্বাচনত মূল ইছ্যু আৰু এইটোৱে মেইন ইছ্যু ইয়াৰ পৰা কেতিয়াও কোনেও ডাইভাৰ্ট হোৱাৰ উচিত নহয় আৰু আমি যদি এক হৈ থাকো এইটোৱে আটাইতকৈ ষ্ট্ৰং নেৰেটিভ হ'ব এইটো ইয়াতকৈ শক্তিশালী নেৰেটিভ নাই যদি এক হৈ আছো মানে হিমন্ত বিশ্ব শৰ্মাৰ বুকু কপা আৰম্ভ কৰে হিমন্ত বিশ্ব শৰ্মাই 2.5 বছৰ পাৰ হৈছে মুখ্যমন্ত্ৰী হোৱা তেওঁৰ দিনত আৰু 80% 2.5 বছৰত 80% তাৰ মানে বিজেপি চৰকাৰ অহাৰ এই পিৰিয়ডত 7.5 বছৰত 180% অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে 180% বাঢ়িছে হিচাপ নিকাচ কৰি মোৰ লগত তালিকা আছে আৰু এই যে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কিয় বাঢ়িছে গম পায়নে ইয়াৰ কাৰণ দুটা আমি দুটা কাৰণ বিচাৰি উলিয়াইছো এই যে ইন্ধনৰ দাম বাঢ়িছে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে আগতে হাফ সেঞ্চুৰী আছিলে এতিয়া সেঞ্চুৰী মাৰিছে বা সেঞ্চুৰী মাৰো হৈছে গেছৰ চিলিণ্ডাৰ দাম 440 টকা আছিলে যে কিমান দাম আপোনালোকে কওকচোন তাৰ মানে দুগুণতকৈ বেছি হয় নহয় মানে 100%তকৈ বেছি হয় নহয় ইন্ধনৰ দাম বাঢ়িছে বিদ্যুতৰ মাচুল কেইবাৰ বাঢ়িলে টোটেল এওঁলোকৰ চৰকাৰ আপোনালোকে গম পায় টোটেল কিমান বাৰ 12 বাৰ বাঢ়িছে 12 বাৰ বাঢ়িছে তেওঁলোকৰ দিনত বিদ্যুতৰ মাচুল টুল টেক্স কেখন 4খন নে 5খন আছিল 27খন হ'ল ৰাইজ নে 29খন 27খন টুল বাঢ়িছে তাৰ উপৰিও যান বাহনৰ কৰ বাঢ়িছে ফাইন এতিয়া ফাইন যিকোনো কথাতে ফাইন লগাই দিয়ে তাৰ মানে এইটো এটা কাৰণ আমাৰ এসেনশিয়াল আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী আলু দাইল চাউল মিঠাতেলৰ দাম বঢ়াৰ কাৰণ আৰু এটা দাম আৰু এটা আগতে কি আছিল যে চৰকাৰী যন্ত্ৰৰ আগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কণ্ট্ৰল আছিল তেওঁলোকে বিজেপি চৰকাৰ দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম দৰ বা এওঁলোকৰ নিয়ন্ত্ৰণ কৰা গোটেই কথাটো এখন অৰ্ডিনেন্স আনি ইয়াৰ প্ৰত্যক্ষটো নাইকিয়া কৰিলে এসেনশিয়াল কমডিটি এক্ট এখন সংশোধন কৰি দিয়া হ'ল বিজেপি চৰকাৰৰ দিনত কৰি তেওঁলোকে এই সামগ্ৰীবোৰৰ ওপৰত আগতে যিটো কণ্ট্ৰল আছিল নিয়ন্ত্ৰণ আছিল এইটো নাইকিয়া হ'ল তাৰ বিপৰীতে বেপাৰীসমূহৰ পৰা তেওঁলোকে ধন সংগ্ৰহ কৰে আপোনালোকে জানি আচৰিত হ'ব 2021 চনতে কেৱল মানি ৰিচিপ্ট দি ফাঁচী বজাৰত টুকুৰা চান্দাৰ পৰিমাণ 23.06 কোটি টকা 2021 চনত এই হিচাপটো ৰাখি থওক আপোনালোকে জনা দৰকাৰ গতিকে এইবোৰ কাৰণতে আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম এনেকৈ হুৰা বাঢ়িছে আৰু আমাৰ ৰজা মুখ্যমন্ত্ৰী হৈ থকা নাই ৰজাহে হ'ল ৰজাই কি কৰিছে চাব দেই ৰজাই 2021-22 চনত হেলিকপ্টাৰ আৰু চাৰ্টাৰ ফ্লাইট চলোৱাৰ নামত 20 কোটি টকা খৰচা কৰিছে 21-22 চনত তেওঁলোকে
34.13 কোটি টকা খৰচা কৰিছে। এইটো হৈ গ'ল আমি কোৱা কথা নহয়, ৰঞ্জিত দাসে বিধানসভাৰ মজিয়াত নিজে দিয়া তথ্য। পেপাৰবোৰত এডভাৰটাইজ দিয়াৰ নামত কিমান খৰচা কৰিছে জানে নেকি আপোনালোকে? 2 বছৰত 200 কোটি টকা 100 কোটি টকা প্ৰতি বছৰে খৰচা কৰিছে। এয়া হ'ল তেওঁলোকৰ কাৰবাৰ। কেশৱ মহন্তৰ ভায়েকৰ বিয়া খাবলৈ হেলিকপ্টাৰ লৈ যায়। গুৱাহাটীৰ কৃত্ৰিম বানপানী চাবলৈ বিভাগীয় মন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ যায়। মানকাছাৰলৈ বিভাগীয় মন্ত্ৰীয়ে তেওঁ নিজৰ আঁচনি মানে জল জীৱন মিছনৰ ফিতা কাটিবলৈ হেলিকপ্টাৰ লৈ মানকাছাৰলৈ যায়। এয়া হ'ল অৱস্থা। এনেকৈ ৰাজহুৱা মানে সাধাৰণ জনতাক ডিঙি চেপি পেটু শুহি তেজ খাইছে, তেজ খোৱা চৰকাৰ এখন। আৰু নিজে কমিশ্যন সিন্ডিকেট এইবোৰ আগতে বেলেগ মানুহ আছিল, বেলেগে এতিয়া বেলেগ নাই, ওৱান মেন শ্ব'। আৰু লগত নন্দী আৰু ভিংগী দুগৰাকী আছে, আপোনালোকৰ আৰু এগৰাকী ভিংগী আছে। গতিকে নন্দী ভিংগী দুগৰাকীক লৈ পৰিয়াল বাঢ়িছে অকণমান, মুখ্যমন্ত্ৰীৰ পৰিয়াল অলপ বাঢ়িছে। তেওঁৰ পত্নীয়েতো কৰে, এইবোৰ মাটি কেলেংকাৰী কৰিলে, তেওঁৰ উত্তৰ গুৱাহাটীত কৰিলে, কলিয়াবৰত মাটি কেলেংকাৰী কৰিছে, বাগান চাগান কিনিছে, নিজৰ নামতে বাগান আছে, 10 কোটি টকীয়া ৰাজসাহায্য পাইছে। গতিকে এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি যুঁজিব লাগিব। আমি সকলোৱে সংঘবদ্ধভাৱে ঐক্যবদ্ধভাৱে ফাইট কৰিব লাগিব। গতিকে ৰাইজ, আমি সকলোৱে একত্ৰিতভাৱে যুঁজোৱা হওক। সকলোৱে এই যে ভয়াৱহ দুৰ্নীতিৰ বজাৰ এখন মেলি দিছে চাৰিওফালে, কয়লাৰ সিন্ডিকেট, সুপাৰীৰ সিন্ডিকেট, গৰুৰ সিন্ডিকেট, মহৰ সিন্ডিকেট, পাণৰ সিন্ডিকেট, কণীৰ সিন্ডিকেট, মাছৰ সিন্ডিকেট, এইবোৰৰ বিৰুদ্ধে আমি সকলোৱে যুঁজিব লাগিব। দুৰ্নীতি মুক্ত সমাজ এইটো কেৱল মাত্ৰ এটা শ্লোগান, এইটো দেখিবলৈ ভাল লগা বস্তু। তেওঁলোকৰ মূল মতটোৱে হ'ল দুৰ্নীতিযুক্ত এখন সমাজ, দুৰ্নীতিৰে লুটি পুতি থকা সমাজ। আৰু এই দুৰ্নীতিৰ চৰকাৰ বেলেগ আন কোনো নহয়, অসমৰ মুখ্যমন্ত্ৰী। পৃথিৱীৰ ইতিহাসত মানে অসমৰ ইতিহাসত, ৰাজনৈতিক ইতিহাসত লিখা থাকিব আটাইতকৈ নিষ্কৰ্মা কাম নোহোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লিখা থাকিব, মই কৈছো শুনক। কাৰণ 1,50,000 কোটি টকা ঋণৰ বোজা লৈ যি চৰকাৰ চলাইছে, ধাৰ ধুৰ লৈ সংসাৰ চলোৱাটো সহজ নহয় জানো? ধাৰ লৈ সংসাৰ চলাবলৈ কি প্ৰব্লেম আছে? 1,50,000 কোটি টকা ঋণৰ বোজা। জন্ম হয় শিশুৱে যেতিয়া প্ৰথমটো কান্দোন দিয়ে, 40,000 টকাৰ ঋণৰ বোজা গাত আহি যায়। এয়া হ'ল অৱস্থা। গতিকে এই অৱস্থাৰ পৰা আমি সমাজক উদ্ধাৰ কৰিব লাগে, এই অৱস্থাৰ পৰা আমাৰ সমাজখনক বচাব লাগে। মুখ্যমন্ত্ৰীৰ পত্নীয়ে যে নিজে ব্যক্তিগত খণ্ডৰ বিদ্যালয় খোলে, যি মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় খোলে আৰম্ভ কৰিব, তাত ৰাজহুৱা খণ্ডৰ বিদ্যালয়, চৰকাৰী খণ্ডৰ বিদ্যালয় অৱস্থা যে ভাল নহয় এই কথা নিশ্চিত। যিখন ৰাজ্যত মুখ্যমন্ত্ৰী যেতিয়া বেপাৰী হ'ব, তেতিয়া জনতাৰ অৱস্থা এনেকৈ পানীত হাঁহ মাছৰ অৱস্থা হোৱাটো স্বাভাৱিক। গতিকে এখন গণতন্ত্ৰ, ইয়াত জনতাই আপোনাক মোক সমাজৰ সেৱা কৰিবৰ কাৰণে আগবঢ়াই দিছে। দেশৰ সেৱা, ৰাইজৰ সেৱা, জনতাৰ সেৱা, জনতা জনাৰ্দন বুলি সেইকাৰণে কৈছে। গতিকে আজি সেইসকলে কৰি আছে কি? কোটি কোটি পৰ্বতসম সম্পত্তি তেওঁলোকে গঢ়িছে। আৰু সেইকাৰণে আমি কৈছো যে আমাৰ বেলেগে কৈ থাকে নেৰেটিভ, তেওঁলোকে আমুক নেৰেটিভ, হিন্দু মুছলমানৰ নেৰেটিভ আৰম্ভ কৰিলে, হিতাধিকাৰী নেৰেটিভ আৰম্ভ কৰিলে। আমাৰ মূল নেৰেটিভ, অসম জাতীয় পৰিষদ 15টা দলৰ মূল নেৰেটিভটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি সিন্ডিকেট ৰাজ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ দুৰ্নীতি সিন্ডিকেট ৰাজ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পত্নী, পুত্ৰ আৰু তেওঁৰ 2 নন্দী ভিংগী ককাক ভায়েকৰ দুৰ্নীতি। এইটো হ'ব আমাৰ এই নিৰ্বাচনত মূল ইছ্যু। আৰু এইটোৱে মেইন ইছ্যু। ইয়াৰ পৰা কেতিয়াও কোনেও ডাইভাৰ্ট হোৱাটো উচিত নহয়। আৰু আমি যদি এক হৈ থাকো, এইটোৱে আটাইতকৈ ষ্ট্ৰং নেৰেটিভ হ'ব। এইটো ইয়াতকৈ শক্তিশালী নেৰেটিভ নাই। যদি এক হৈ আছো মানে হিমন্ত বিশ্ব শৰ্মাৰ বুকু কপা আৰম্ভ কৰে। সেইকাৰণে ভাঙিবলৈ চেষ্টা কৰে, কাৰোবাক ধৰে, বেলেগ এটা ৰাজনৈতিক দলৰ, মোৰ ৰাজনৈতিক দল, আমাৰ দলৰে কাৰোবাক এটা ধৰে,
বেলেগ কাৰোবাৰ এটাক ধৰে, কংগ্ৰেছৰ দুজনমানক ধৰে, এনেকৈ ধৰি চেষ্টা কৰে যে কেনেবাকে এওঁলোকক অকণমান ইফাল সিফাল কৰিব পাৰে নেকি, ইউনিটিটো বেয়া কৰি দিব পাৰে নেকি। আমাৰ সেইকাৰণে আমাৰ মিটিং হোৱাৰ আগে আগে তেনেকুৱা ধৰণৰ কিবা এটা কৰোৱাই দিয়ে। মনত ৰাখিব, আপোনালোকে ভালকে চাব, আপোনালোকে হয়তো মন কৰা নাই, অবজাৰ্ভ ভালকে কৰা নাই। বিৰোধী ঐক্য মঞ্চৰ মিটিং যেতিয়াই হ'ব তাৰ দুদিনমান আগতে কোনোবাই কিবা এজন কৰি দিয়ে। এইটো চাই থাকিবচোন, ভালকে অবজাৰ্ভ কৰকচোন। তাৰমানে চেষ্টা কৰিছে তেওঁ যেনে তেনে এইটো ভাঙিব লাগে। আৰু যেতিয়া আমি ইউনাইটেড হৈ থাকিম, ঐক্যবদ্ধ হৈ থাকিম, একেলগে যুঁজিম আৰু সকলোৰে কাৰণে যুঁজিম, তেতিয়া আমাৰ এই ঐক্যবদ্ধ শক্তিক কোনেও বাধা দি ৰাখিব নোৱাৰে, এই কথা নিশ্চিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শকো প্ৰত্যাহ্বান আৰু ভাবুকি কঢ়িয়াই আনিছে। তাৰ কাৰণে মাজুলীত এই এক্সাৰচাইজ, তাৰ কাৰণে শংকৰদেৱৰ ব্যক্তিত্ব, তেওঁৰ চিন্তাক বেয়া কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা বতৰা আৰম্ভ কৰিছে, বিভিন্ন ধৰণৰ বেয়াকে কৰা আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীও এতিয়া আৰম্ভ কৰিছে, তেওঁ কনৌজৰ পৰাহে আহিছিল। এই কথা বতৰাবোৰ কৈ মানুহক যদি আজি শংকৰদেৱৰ ব্যক্তিত্ব, তেওঁৰ চিন্তা আদৰ্শক দুৰ্বল কৰি দিব পাৰে, তেতিয়াহ'লে অসমৰ সমাজ ভাঙি দিব। সেইকাৰণে এই লক্ষ্যটো অতি পৰিকল্পিতভাৱে এই কাম কাজবোৰ আৰম্ভ কৰিছে। গতিকে ৰাইজ, আমি সকলোৱে একেলগে সন্মিলিতভাৱে এই যাত্ৰাত আমি চামিল হওঁ আহক, সকলো ঐক্যবদ্ধভাৱে যুঁজোৱা হওক। গতিকে সকলোকে আহ্বান জনাইছো যে অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰিবৰ কাৰণে সকলোৱে সংকল্প হওক আৰু সকলোৱে টঙালি বান্ধক। 24ত অসমৰ মাটিৰ পৰা বিজেপিক আমি উৎখাত কৰিম। ধন্যবাদ। জয় অসম।